হয় টংলা মহাবিদ্যালয়ৰ যি সোণালী জয়ন্তীৰ যি প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা 6 তাৰিখলৈকে 6 দিন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব টংলা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী। আৰু ইতিমধ্যে আপোনালোকে দেখিছে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে টংলা মহাবিদ্যালয়। আৰু টংলা মহাবিদ্যালয়ৰ যিসমূহ বিষয়ববীয়া আছে বা যিসমূহ উপসমিতি আছে সকলোৱে আচলতে আহ্বান জনাইছে যাতে টংলা মহাবিদ্যালয়ৰ যি প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে আদি কৰি প্ৰাক্তন যি অধ্যাপিকাকে আদি কৰি যিসকল লোকৰ অৰিহণা আছে এইখন অনুষ্ঠানত ঘৰ দিয়াত ঐতিহ্যমণ্ডিত টংলা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱ অহা 1 তাৰিখৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে বৰ্ণাঢ্য 6টা দিনীয়া বিভিন্ন কাৰ্যসূচীৰে এই সোণালী জয়ন্তী মহোৎসৱ আয়োজন কৰা হৈছে। আৰু টংলা মহাবিদ্যালয়ৰ এই সোণালী জয়ন্তী মহোৎসৱৰ মূল সমিতিৰ মই যুটীয়া সম্পাদক হিচাপে টংলা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, টংলাবাসী ৰাইজ, শিক্ষাগুৰুসকল, প্ৰাক্তন কৰ্মচাৰী সকলোকে বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ এই টংলা মহাবিদ্যালয়ৰ 1 তাৰিখৰ পৰা 6 তাৰিখলৈকে অনুষ্ঠিত হ'বলগীয়া সোণালী মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত যাতে আপোনালোকে উপস্থিত থাকে, আমাক দিহা পৰামৰ্শ দি এই অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ ক্ষেত্ৰত যাতে সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে বিনম্ৰ অনুৰোধ জনালোঁ। আৰু 1 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা মাৰাথান দৌৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ সোণালী জয়ন্তীৰ কাৰ্যসূচীৰ আৰম্ভণি কৰা হ'ব আৰু দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে খেল ধেমালি তাত অনুষ্ঠিত কৰা হ'ব। 2 তাৰিখে ৰাতিপুৱা 8 বজাৰ পৰাই 50খন পতাকা সোণালী উৎসৱৰ পতাকা ইয়াত উত্তোলন কৰা হ'ব, স্মৃতি দৰ্পণ হ'ব, শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। তাৰ লগে লগে বিভিন্ন সাংস্কৃতিক আৰু সাহিত্যৰ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰা হ'ব। তাৰ লগে লগে 3 তাৰিখে আমাৰ সৰস্বতী পূজা, 4 তাৰিখে বৰ্ণাঢ্য আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন, সতীৰ্থ সন্মিলন ইয়াত অনুষ্ঠিত হ'ব। প্ৰাক্তন ছাত্ৰ ছাত্ৰী, প্ৰাক্তন শিক্ষাগুৰুসকল, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল, প্ৰাক্তন কৰ্মচাৰীসকল, বৰ্তমানৰ শিক্ষাগুৰু ছাত্ৰ ছাত্ৰী সকলোৰে মাজত এই নপুৰণি সতীৰ্থ সন্মিলন ইয়াত অনুষ্ঠিত হ'ব। গতিকে প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু, কৰ্মচাৰী সকলোকে এই নপুৰণি সতীৰ্থ সন্মিলনলৈকে আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আপোনালোকে আহি ইয়াত উপস্থিত হওকহি আৰু নিজৰ এই সোণালী স্মৃতিবিলাক ইয়াত ৰোমন্থন কৰিবৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। দাদা, মুকলি যি সভা হ'ব, মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্ন ভিআইপি থাকিব, কি ক'ব এই ক্ষেত্ৰত? তাৰ লগে লগে আমি আন এটা কথা ক'ব বিচাৰিছোঁ, 5 তাৰিখে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ইয়াত অনুষ্ঠিত হ'ব। আৰু টংলা এখন যিহেতু বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ভাষা ভাষী লোকেৰে গঠিত খিলঞ্জীয়া লোকসকলৰ এখন সমন্বয় ক্ষেত্ৰ, ইয়াত আমি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ইয়াত আমি 5 তাৰিখে অনুষ্ঠিত কৰাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। তাৰ লগে লগে 6 তাৰিখে মুকলি সভা ইয়াত অনুষ্ঠিত হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তিসকলক অভ্যৰ্থনা সমিতিয়ে নিমন্ত্ৰণ জনাইছে। তাৰ লগে লগে বিশিষ্ট শিক্ষাবিদ, বিভিন্ন জনগোষ্ঠীয় বা জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃবৃন্দক ইয়াত নিমন্ত্ৰণ জনোৱা হৈছে। আমি আশা ৰাখিম সকলো উপস্থিতিৰ জৰিয়তে এই মুকলি সভাখন সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত হ'ব। তাৰ লগে লগেই 12দিনীয়া সাংস্কৃতিক সন্ধিয়া নিশা অনুষ্ঠিত হ'ব। আৰু এই টংলা মহাবিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল সোণালী ইতিহাস ধৰি ৰাখিবৰ কাৰণে, স্মৃতি ধৰি ৰাখিবৰ কাৰণে সোণালী স্মৃতি নামৰ এখন স্মৃতিগ্ৰন্থ ইয়াত প্ৰকাশ পাব। আমি আশা ৰাখিম এই সোণালী ইতিহাস নামৰ স্মৃতিগ্ৰন্থখনিৰ জৰিয়তে ইয়াত 4টা ভাষাত এই স্মৃতিগ্ৰন্থখন প্ৰকাশ পাব। অসমীয়া ভাষা, বড়ো ভাষা, ইংৰাজী ভাষা আৰু বেংগলী ভাষাত ইয়াত প্ৰকাশ পাব। আমি আশা ৰাখিম বিভিন্ন স্মৃতি বিজড়িত ইয়াত লিখনিসমূহ ইয়াত প্ৰকাশ পাব আৰু আমাৰ এই গৌৰৱোজ্জ্বল সোণালী ইতিহাস চিৰকালৰ বাবে ইয়াক আমি ধৰি ৰখাৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। চহৰীয়া, মই এই মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী সম্পাদক। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 1 ফেব্ৰুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে অৰ্থাৎ অহাকালিৰ পৰা আৰম্ভ হ'ব আমাৰ সোণালী জয়ন্তী উদযাপন আমি কৰিবলৈ গৈ আছোঁ। আৰু এই অনুষ্ঠানটিৰ বাবে মোক মঞ্চ আৰু তোৰণ উপসমিতিৰ সম্পাদকৰ দায়িত্বটো দিয়া হৈছে। নমস্কাৰ, মই টংলা মহাবিদ্যালয়ৰ 1982-83 চনৰ প্ৰাক্তন এইখন বিদ্যালয়ৰে মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। মই এই সৌভাগ্যৰ বিষয় যে আমি টংলা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষত আমি গোটেই প্ৰাক্তন আমাৰ যিবিলাক টংলা মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ, গোটেইবিলাকে আমি আহি ইয়াত
মহাবিদ্যালয়ৰ যি সোণালী জয়ন্তী এই সোণালী জয়ন্তী সফল কৰি তোলাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু এই বিষয়তে আমি চোৱা চিতা কৰি আছোঁ। মই টংলা মহাবিদ্যালয়ৰ মূল কমিটিৰ এই সোণালী জয়ন্তীৰ মূল কমিটিৰ উপসভাপতি পদত মই আছোঁ। গতিকে মই আজি আপোনালোকক ৰাইজ তথা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আটাইকে এই ইয়াৰ জৰিয়তে আমাৰ এই সোণালী জয়ন্তী সফল কৰি তুলিবৰ কাৰণে আহ্বান জনালোঁ। আৰু মই টংলা কলেজৰ এলুমিনিৰ সভাপতি। মই এই ক্ষেত্ৰত ক'বলৈ বিচাৰোঁ যে যি আমাৰ সোণালী জয়ন্তী হ'বলৈ গৈ আছে, কালিৰ পৰা আৰম্ভ হ'ব। আমাৰ বিশেষকৈ 4 তাৰিখে আমাৰ এলুমিনি মিট হ'ব, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এটা মত বিনিময় অনুষ্ঠান হ'ব। আৰু সেই অনুষ্ঠানত কলেজ প্ৰতিষ্ঠাকালত যিসকল ব্যক্তি আছে তেওঁলোক থাকিব, আমাৰ প্ৰাক্তন যিটো অৱসৰপ্ৰাপ্ত যিখিনি আমাৰ কৰ্মচাৰী আছে, শিক্ষাগুৰু আছে তেওঁলোক থাকিব। আৰু এই ক্ষেত্ৰত মত বিনিময় এটা হ'ব, আমাৰ মাজত তেনেকৈ হ'ব। আৰু এই মত বিনিময় অনুষ্ঠানত যেন সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে মই তাৰে কামনা কৰিছোঁ। আৰু ইয়াৰ লগতে 5 তাৰিখে আমাৰ এটা বৃহৎ শোভাযাত্ৰা এটা হ'ব। আৰু এই